हेलो गाइस, वेलकाम टू मृदुल भाई ब्लॉग यूट्यूब चैनल। काली गुवाहाटीर পৰা আহোতে ৰাতি হৈ গ'ল, গতিকে ভিডিঅ' বনাব নোৱাৰিলোঁ। তো ভাবিলোঁ যাওঁতে এটা ব্লগ বনাওঁ, নিশ্চয় আপোনালোকে চাই কেনে ভাল পাব। এতিয়া পাহাৰৰ পৰা তললৈ নামি আছোঁ, আপোনালোকে দেখাই পাই আছে। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব, তো চাই থাকিব মোৰ ভিডিঅ'টো। গাইজ, আপোনালোকক এটা কথা কোৱা মই পাহৰি গৈছোঁ। মোৰ বন্ধুজনৰ ঘৰত ভিডিঅ' বনোৱা নহ'ল, সি বহুত লাজ কৰে। ৰাতি আহিছোঁ তো একো বুজিয়ে নাপালোঁ। বা কিমান ওপৰত উঠি আহিছোঁ, ধৰিবই পৰা নাই। যায়ে আছোঁ, তললৈ নামি আছোঁ। ধুনীয়া পৰিৱেশ, এনেকুৱা লাগছে যেন শ্বিলং অৰুণাচলত থকা যেন লাগছে। চাওক, বহুত ধুনীয়া লাগছে। আপোনালোকে এইফালে আহিলে এপাক আহি যাব। বহুত ওপৰত উঠি আহিছোঁ, যায়ে আছোঁ তললৈকে। এতিয়াও এচাক ডাঙৰ ডাঙৰ পাথৰ, বঢ়িয়া লাগছে চিনেৰীটো। দেখাইছোঁ আপোনালোকক, চাই থাকিব আৰু। আকৌ ৰাইট টাৰ্ণ। এতিয়া আহি পালোঁ একদম তলত। এইটো ফুলুং যোৱা ৰাস্তা, ফুলুং ৰংমহল, গাঁৱলীয়া পৰিৱেশ। চাওক, ৰাস্তাটো বহুত ধুনীয়া কৰিছে, সুন্দৰ লাগছে। আৰু এইখন পাহাৰৰ পৰা নামি আহিলোঁ, এয়া চাওক, ধুনীয়া লাগছে। দেখাই আছোঁ আপোনালোকক দূৰৰ পৰা। গাঁৱলীয়া পৰিৱেশৰ মাজে মাজে যাই আছোঁ এতিয়া। অলপ আগত আছে ফুলুং চক, আৰু বেছি দূৰ নাই, যাই কিনে ফুলুং চক পাম। এতিয়া আমি ৰাইট টাৰ্ণ ল'ম। ৰাইট টাৰ্ণ লৈ কেনে সেইটো ৰাস্তা দি সোমাই যাম। গাঁৱৰ মাজে মাজে একদম শ্বৰ্টকাট হৈ কেনে গৌৰীপুৰ যাই কেনে ওলাব পাৰি সেইটো ৰাস্তা দি। অলপ বেয়া আছে ৰাস্তাটো, চাই লওঁ বাৰু কি হয়। যাই থাকোঁ সেইটো ৰাস্তাতে। এইটো গাঁৱলীয়া ৰাস্তা হয়, গাঁৱৰ মাজে মাজে গৈছে। যাই আছোঁ এতিয়া গাঁৱৰ মাজে মাজে। ভাল লাগছে পৰিৱেশটো। গাঁৱলীয়া ৰাস্তা হ'লেও ধুনীয়া আছে। চাৰিওফালে মানুহ, চাওক কাষতে ঘৰ বান্ধিছে। মাজে মাজে অলপ বেয়াও আছে। যাই থাকোঁ, যি হয় হ'ব দে। তো গাইজ, এইখন কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্ট হয়, আৰু মই বৰ্তমান আছোঁ নৰ্থ গুৱাহাটী। আৰু বেছি দূৰ নাই, 2-3 কিলোমিটাৰ মান আছে। ইয়াৰ পিছতে আমি পাই যাম ডাইৰেক্ট গৌৰীপুৰলৈকে। এইটো ৰাস্তা ওলাই যাব। তো আপোনালোকে চাই আছে মৃদুল ভাই ব্লগ ইউটিউব চেনেল। এইখন হৈছে অল নৰ্থ ইষ্ট ব্ৰহ্মপুত্ৰ বৰ্ড ৰিচাৰ্চ চেণ্টাৰ। ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ মান হ'ব গৌৰীপুৰ। পালোঁই আৰু গৌৰীপুৰ পাই কেনে আমি লেফ্ট টাৰ্ণ ল'ম। পালেই আৰু বেছি দূৰ নাই।
তো গাইজ আহি পালোঁ গৌৰীপুৰ। ইয়াৰ পৰা আমি লেফ্ট টাৰ্ণ লৈ কেনে ডাইৰেক্ট নেশ্যনেল হাইৱেত উঠিম। গাইজ আহি পালোঁ নেশ্যনেল হাইৱে। ইয়াৰ পৰা আমি জালুকবাৰীলৈকে যাম। আপোনালোকে যদি মোৰ মৃদুল ভাই ব্লগ ইউটিউব চেনেল চাই আছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি যাই আছোঁ জালুকবাৰীলৈ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এয়া আহি পালোঁ জয়গুৰু চক। এইটো জয়গুৰু চক বুলি কয়। অলপ আগত যাই কেনে আমি নাৰায়ণ হস্পিটেল আৰু তুলাৰাম বাপনা চিভিল হস্পিটেল পাম। এই পাহাৰখন চাওক, ধুনীয়া লাগছে। তাৰ লেফ্ট চাইডত চাওক, এইখন নাৰায়ণ হস্পিটেল। তো গাইজ গুৱাহাটীৰ পৰা শেষত আহি পালোঁ ঘৰত। মোৰ মৃদুল ভাই ব্লগ চেনেলটো সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। তো আহি আছোঁ আপোনালোকৰ কাৰণে আৰু নতুন নতুন ভিডিঅ' লৈ।